ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা। বানপানী মহিলা সুৰক্ষা সকলোতে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত 8 বছৰত 18,000তকৈ অধিক ধৰ্ষণৰ গোচৰ। ব্যৰ্থতা লুকাবলৈ সাম্প্ৰদায়িক ঢাকোন দিয়াৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। অসমৰ আইদেউ বাইদেউ ভণ্টি ভাগিনীহঁতৰ মাজত অতি জনপ্ৰিয় পুৰুষজন হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সুযোগ পালেই এখন সেলফি উঠিবলৈ অথবা গাত গা লগাই এখন ফটো উঠিবলৈ হেতা ওপৰা লাগি যায়। হাতখন এবাৰ স্পৰ্শ কৰিব পালে বা গালখন কণমানিটোক চিকুটি দিয়াৰ দৰে চিকুটিব পালে তেওঁলোকৰ যেন জীৱন সাৰ্থক হয়। আঁতৰৰ পৰা দেখিলে এটা ফ্লাইং কিছ। কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকৰ জীৱন নিৰাপত্তাৰ বিষয়ত মুখ্যমন্ত্ৰীজনে অলপো চিন্তা নকৰিলে যোৱা 7টা বছৰ। 2016 চনৰ পৰা 2023 চনৰ ফেব্ৰুৱাৰীলৈ অৰ্থাৎ 7 বছৰত অসমত ধৰ্ষণৰ গোচৰ ৰুজু হৈছে 12.726টা। অৰ্থাৎ 7 বছৰত অসমত ধৰ্ষণৰ গোচৰ ৰুজু হৈছে 12.726টা। অৰ্থাৎ প্ৰতি বছৰে গড়ে ৰাজ্যত ধৰ্ষণৰ গোচৰ ৰুজু হৈছে 1818টা। অসমত ক্ৰমাৎ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। যোৱা 1.5 মাহত সংঘটিত হৈছে 23টাকৈ অধিক ধৰ্ষণ। অসমত ৰাজনৈতিক ক্ষমতাৰে যোৱা 23টা বছৰে দপদপাই থকা হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে যোৱা 1.5-2 মাহত সংঘটিত এনে ঘটনাৰ তালিকাভুক্ত কৰি অসমৰ মহিলা নিৰাপদ নহয় বুলি স্বীকাৰোক্তি দিয়াটো তেওঁৰ বাবে অতি লজ্জাজনক কথা। বিজেপিৰ শাসনত অসম তথা ভাৰতৰ নাৰী অলপো নিৰাপদ নহয়। বিজেপিৰ শাসনত ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়া জ্বলন্ত উদাহৰণ হ'ল গুজৰাট দাংগাৰ সময়ত ধৰ্ষণত অভিযুক্তসকলক গুজৰাটৰ বিজেপি চৰকাৰে জেলৰ পৰা মুকলাই দি ফুলৰ মালা পিন্ধাই আদৰণি জনোৱা আৰু মিঠাই বিতৰণ কৰা আনন্দ প্ৰকাশ কৰা দৃশ্য। বিজেপি এমপি ব্ৰিজ ফুকনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ কৰা ছোৱালী পালোৱান কেইজনীক ন্যায় দিয়াৰ পৰিৱৰ্তে পুলিচে অত্যাচাৰ চলোৱা ঘটনাবিলাক দেশবাসীয়ে আজিও পাহৰা নাই। অসমত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত আইন শৃংখলাৰ ব্যৰ্থতাৰ কথা খুদ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাৰ পিছত ৰাজ্যৰ নাৰীক সুৰক্ষা দিয়াত অসম আৰক্ষী আৰু প্ৰশাসন ব্যৰ্থ হোৱা নিৰ্লজ্জ স্বীকাৰোক্তিৰ পিছত মুখ্যমন্ত্ৰীজন গাদীত বহি থকাৰ যোগ্যনে? উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে পঞ্জীয়ন হোৱা গোচৰখিনিৰ তালিকাহে প্ৰকাশ কৰিছে। পঞ্জীয়নবিহীন অপৰাধ হয়তো আৰু বহুত বেছি আছে। যোৱা 8-9 বছৰত অসমৰ বিভিন্ন জিলাত অসংখ্য নাৰী ধৰ্ষণ, হত্যা আৰু নিৰ্যাতনৰ বলি হৈছে। বহু ক্ষেত্ৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত অপৰাধীয়ে পুনৰ মুকলি হ'বলৈ সক্ষম হোৱাটো দেখা গৈছে। উল্লেখযোগ্য যে যোৱা দশকটোত অসমত মদ, ভাং, নিচাযুক্ত ড্ৰাগছ আদিৰ প্ৰচলন বৃদ্ধি পাইছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বলৈকে ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। কিন্তু কিছুদিন পিছত এই যুদ্ধ স্থবিৰ হৈ পৰিল আৰু তাৰ বিপৰীতে মদৰ প্ৰচলন বৃদ্ধিৰ বাবে চৰকাৰে মদৰ দোকানীক হেঁচা দিয়াহে দেখা গ'ল। আনহাতে সমাজৰ গৰীব ল'ৰা ছোৱালীয়ে পঢ়া চাকৰি স্কুলসমূহ বন্ধ কৰি অসমৰ গ্ৰামাঞ্চলত শিক্ষা সংকোচন আৰু মদৰ প্ৰচলন বৃদ্ধিৰ ব্যৱস্থা কৰিলে। চৰকাৰে কৰ্মসংস্থাপন দিব নোৱাৰাৰ বাবে গ্ৰামাঞ্চলত কৰ্মহীন তথা গৰীব মানুহৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈছে। চৰকাৰে হিতাধিকাৰী বৃদ্ধিৰ নীতি আৰু বিনামূলীয়া চাউলৰ যোগেহে সৰহসংখ্যক গৰীব মানুহক কৰ্মহীন আৰু এলেহুৱা কৰি পেলাইছে। এলেহুৱা হৈ মানুহৰ স্বভাৱৰো পৰিৱৰ্তন হৈছে। নিচাযুক্ত বস্তু, ভাং, ড্ৰাগছ, হত্যা, লুণ্ঠন, ধৰ্ষণ, নাৰী নিৰ্যাতন আদিৰে জীৱন অতিবাহিত কৰাৰ প্ৰৱণতা বাঢ়ি আহিছে। আনহাতে চহৰ অঞ্চলতো নিবনুৱাৰ বৃদ্ধি হৈছে। জীৱন যুদ্ধত হতাশাযুক্ত যুৱক যুৱতীয়ে জুৱা, মদ, ভাং, ড্ৰাগছ, ঠগবাজি, চুৰি, ডকাইতি, লুণ্ঠন আদিৰ প্ৰতি আকৰ্ষিত হৈছে। বিশৃংখল হৈ অহা সমাজখনত সেয়ে ধৰ্ষণ, নাৰী নিৰ্যাতন, চিলনী চুৰ, নিচাযুক্ত ড্ৰাগছ, অশ্লীলতা আদিৰ নিচিনা অপকৰ্ম বাঢ়ি গৈছে।
যোৱা 23টা বছৰ কংগ্ৰেছ আৰু বিজেপি দলৰ সদস্য হৈ অসমত চৰকাৰী নীতি নিৰ্ধাৰণ আৰু প্ৰশাসনৰ লগত জড়িত শক্তিশালী ব্যক্তিজন হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ শিক্ষা, স্বাস্থ্য, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ৰাজ্যখনত ধৰ্ষণ, হত্যা, লুণ্ঠন, ড্ৰাগছ, চোৰাং ব্যৱসায়, চিণ্ডিকেট, আত্মহত্যা আদি ঘটনা বৃদ্ধি পাইছে। মূল্যবৃদ্ধিয়ে ৰাজ্যক হতাশাগ্ৰস্ত কৰিছে। মুখ্যমন্ত্ৰীজনে নিজে প্ৰকাশ কৰা তথ্য অনুসৰি 2001 চনৰ পৰা 2024 চনলৈ অসমত 40,000 প্ৰশাসিত বলৎকাৰৰ গোচৰ ৰুজু হৈছে। 2016 চনৰ বিজেপি শাসনৰ 8 বছৰত এই পৰিসংখ্যা 18,237টা। দেখা যায় যে 2001 চনৰ পৰা 2015 চনলৈ অৰ্থাৎ 15 বছৰত 21,828টাৰ বিপৰীতে যোৱা 8টা বছৰত বিজেপি শাসনত 18,237টা গোচৰ ৰুজু হৈছে। আনহাতে 2017 চনৰ পৰা 2019 চনৰ বিজেপি শাসনকালত 10,386 ধৰ্ষণৰ গোচৰ লক্ষ্য কৰিবলগীয়া ঘটনা। উক্ত পৰিসংখ্যাবোৰ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছিল যে যোৱা লোকসভা নিৰ্বাচনত কিছুমান বিশেষ সম্প্ৰদায় অধ্যুষিত অঞ্চলত কংগ্ৰেছ দলে ভাল ফল দেখুওৱাৰ ফলত সেই সম্প্ৰদায়ৰ মানুহে যোৱা 1.5 মাহত অসমত 23টা ধৰ্ষণ সংঘটিত কৰিবলৈ উৎসাহ আৰু সাহস পাইছে। ধৰ্ষণৰ নিচিনা এটা অপৰাধক মুখ্যমন্ত্ৰীজনে নিন্দনীয়ভাৱে ৰাজনৈতিক আৰু সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিছে। কিন্তু ধৰ্ষণকাৰীসকলৰ নামৰ পৰা দেখা গৈছে যে অপৰাধীসকলৰ তালিকাত অকল কোনো বিশেষ সম্প্ৰদায়ৰ নহয়, বিভিন্ন ভাষা, ধৰ্ম, জাতি, জনজাতিৰ অপৰাধীৰ নামহে আছে। আনহাতে বিজেপি শাসনত কিয় ধৰ্ষণ বাঢ়িছে তাৰ মনস্তাত্ত্বিক আৰু বাস্তৱ অধ্যয়নৰ ব্যৱস্থা নকৰাকৈ তেওঁ সাম্প্ৰদায়িকতা বিয়পোৱাতহে ব্যস্ত হৈছে। দেখা গৈছে যে সেই বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰিলে তেওঁৰ সাম্প্ৰদায়িকতা প্ৰচাৰৰ বাবে সুবিধা হয়। এতিয়া প্ৰশ্ন হ'ল, অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধৰ বাবে চৰকাৰে কি কৰিছে? মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে এক নিৰাপদ পৰিৱেশৰ অতঃপ্ৰত সম্পৰ্ক আছে। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, বিশেষ স্থানত CC কেমেৰাৰ ব্যৱস্থা কৰাৰ উপৰিও নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনত বাধা, ধৰ্মীয় উৎসৱ, সাংস্কৃতিক অনুষ্ঠানত আদিত উদ্ভণ্ডালী আৰু অপসংস্কৃতি বন্ধ কৰা ইত্যাদি। হিমন্ত বিশ্ব শৰ্মাই ধৰ্ষণৰ ঘটনাৰ বাবে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে উচতনি দি সাম্প্ৰদায়িক ৰাজনীতি কৰিব, কিন্তু ধৰ্ষণৰ দৰে অপৰাধ বন্ধ কৰিব নোৱাৰে। ধৰ্ষণৰ নিচিনা অপৰাধ বন্ধ কৰিবলৈ হ'লে জনসাধাৰণৰ মাজত শিক্ষাৰ প্ৰচলন বৃদ্ধি কৰিব লাগিব। মদ, ভাং, ড্ৰাগছ আদিৰ প্ৰচলন বন্ধ কৰিব লাগিব। সমাজৰ অৰ্থনৈতিক বৈষম্য আঁতৰ কৰাৰ বাবে নিবনুৱা সমস্যা সমাধানত মনোযোগ দিব লাগিব। অসমৰ মহিলা আয়োগেও সক্ৰিয় হ'ব লাগিব। মহিলা আয়োগৰ অধ্যক্ষ কোন, তেওঁৰ দায়িত্ব আদি বিষয়টোকে মহিলাসকলক সচেতন কৰিব লাগিব। এইবোৰ নকৰি প্ৰশাসনৰ ব্যৰ্থতা ঢাকি ৰখাৰ বাবে ঘটনাসমূহৰ সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিলে সমাজখনত বিশৃংখলতা বাঢ়িবহে আৰু ধৰ্ষণৰ দৰে অপকৰ্ম বাঢ়ি যোৱাৰ সম্ভাৱনা বাঢ়িব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।